হেল্ল' বন্ধুসকল, ৱেলকাম বেক টু মাই চেনেল শাৰীফ ডিজিটেল। প্ৰথমতে আপোনালোকক ক'ব বিচাৰিছোঁ যে মোৰ ইউটিউব চেনেল শাৰীফ ডিজিটেল কোনোবাই হেক কৰিছে। ইয়াতে ভিডিঅ' দিলে ভিডিঅ' ডিলিট হৈ যায় অট'মেটিকলি। মই আপোনালোকক এটা ৰিকুৱেষ্ট কৰিম যে মোৰ নতুনকৈ এটা চেনেল মই ক্ৰিয়েট কৰিছোঁ শাৰীফ ডিজিটেল নিউ, আৰু সেইখন চেনেলত গৈ আপোনালোকে ভিডিঅ'সমূহ চাব আৰু মোক ছাপোৰ্ট কৰিব প্লিজ। আপোনালোকে ইমান দিন ছাপোৰ্ট কৰিছিলে, মোৰ 7,000 ছাবস্ক্ৰাইবাৰ আছিলে। চ' আপোনালোকে সেই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব। চ' বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাই দিম আপোনালোকে কেনেকৈ DEE LPৰ আবেদন কৰিব, যাতে আপোনালোকৰ কোনো ধৰণৰ সমস্যা নহয় বা ভুল নহয়। কাৰণ ভুল এপ্লিকেশ্যন কৰিলে আপোনালোকৰ কিন্তু এপ্লিকেশ্যন ৰিজেক্ট হোৱাৰ সম্ভাৱনা থাকে। চ' আপোনালোকে মোৰ ষ্টেপসমূহ ফ'ল' কৰিব, ভালদৰে চাব, তাৰপিছত এপ্লাই কৰিব। চ' আপোনালোকৰ সময় নষ্ট নকৰি আমি ভিডিঅ'ৰ মূল অংশলৈ আগবাঢ়োঁ। চ' ইয়াৰ কাৰণে প্ৰথমতে আপোনালোকে এই অফিচিয়েল ৱেবছাইট ভিজিট কৰিব লাগিব, আৰু ইয়াৰ লিংকটো মই আপোনালোকক ডিছক্ৰিপশ্যনত দি দিছোঁ। তাৰ পৰা আপোনালোকে এইখন ৱেবছাইট ভিজিট কৰিব। ভিজিট কৰিলে আপোনালোকে দেখা পাব যে ইয়াতে অপশ্যন এটা আছে যে লয়াৰ প্ৰাইমেৰী এণ্ড আপাৰ প্ৰাইমেৰী বুলি, আৰু ইয়াতে ক্লিক হেয়াৰ বুলি দিয়া আছে, আৰু ক্লিক হেয়াৰত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এনেকুৱা পেজ এখন খোল খাব, আৰু ইয়াৰ পৰা আপোনালোকে দেখা পাইছে যে এপ্লাই অনলাইন আৰু লগ ইন, আৰু ইয়াতে দেখা পাইছে অনলাইন ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট ডেটটো দিয়া আছে। ইয়াতে আপোনালোকৰ এপ্লাই অনলাইনত আপোনালোকে ক্লিক কৰিব লাগিব। চ' বলক আমি এপ্লাইড অনলাইনত ক্লিক কৰোঁ। তাৰপিছত প্ৰচিড টু এপ্লাই বুলি এটা অপশ্যন পাব, তাতে ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ নেক্সট পেজ এনেকুৱা খোল খাব। ইয়াৰ পৰা মূল এপ্লিকেশ্যন আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন আপোনালোকে ক্ৰিয়েট কৰিব লাগিব। ইয়াতে দিয়া আছে এডভাৰটাইজমেণ্ট ফৰ লয়াৰ প্ৰাইমেৰী এণ্ড আপাৰ প্ৰাইমেৰী। ইয়াৰ পৰা আপোনালোকে পোষ্ট কেটেগৰীটো চিলেক্ট কৰিব লাগিব। যদি লয়াৰ হয় লয়াৰ প্ৰাইমেৰী চিলেক্ট কৰিব, আপাৰ হ'লে আপাৰ প্ৰাইমেৰী চিলেক্ট কৰিব। তাৰপিছত এপ্লাইড টেট, এতিয়া আহিছে অসম টেট পাছ কৰিছেনে আপুনি চি টেট, যদি চি টেট পাছ কৰি চি টেট দিব, অসম টেট পাছ কৰিলে অসম টেট দিব। তাৰপিছত আপোনালোকৰ নেম অফ দ্য এপ্লিকেণ্ট, আপোনাৰ নিজৰ নাম দিব। প্ৰথমটোত প্ৰথম নাম দিব, আৰু মিডল নেম আৰু লাষ্ট নেমটো থাকিলে ছেকেণ্ডটোত দিব। তাৰপিছত মোবাইল নম্বৰটো শুদ্ধকৈ দিব। তাৰপিছত ইমেইল আইডিটো আপোনালোকে ভালদৰে দিব। তাৰপিছত এটা লেটাৰ দিব, আৰু নাম্বাৰ দি আপোনালোকে কি কৰিব, এটা পাছৱৰ্ড ক্ৰিয়েট কৰিব। পাছৱৰ্ড ক্ৰিয়েট কৰি আপুনি ছাবমিট বুটাৰত ক্লিক কৰিব। ছাবমিট বুটাৰত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা পেজ এটা খোল খাব। আপোনালোকৰ ইয়াতে দিয়া আছে যে ইউৰ ইউজাৰ আই ডি এণ্ড পাছৱৰ্ড হেজ বিন চেণ্ড টু ইউৰ মোবাইল ৰেজিষ্টাৰ্ড ইমেইল আই ডি। আপোনালোকৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ আৰু ইমেইল আই ডিত আপোনালোকক পাছৱৰ্ড চেণ্ড কৰা হ'ব, আৰু অলৰেডি আপোনালোকে পাছৱৰ্ড জানে, আৰু সেই পাছৱৰ্ড অট'মেটিক ইয়াতে আহি যাব। ইউজাৰ আই ডিটো অট'মেটিক ফিল হৈ যাব। ইয়াতে আপুনি ছেভ কৰি দিব বস্তুটো। ছেভ কৰি দিয়াৰ পিছত আপুনি এতিয়া লগ ইন কৰিব লাগিব। লগ ইনত ভিতৰত ক্লিক কৰিব। লগ ইন ভিতৰত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা পেজ এখন খোল খাব, আৰু ইয়াৰ পৰা আপোনালোকে মূল এপ্লিকেশ্যন ফৰ্ম এখনে, আৰু ইয়াৰ পৰা আপুনি ফুল ফৰ্মসমূহ ফিল আপ কৰিব লাগিব। চ' ইয়াতে আপোনালোকে দেখা পাইছে যে এই ফৰ্ম ফিল আপ কৰাৰ সময় দিয়া আছে 30 মিনিট। তো আপোনালোকে অলপ স্পীডত কৰিব লাগিব, 30 মিনিট যাতে পাৰ হৈ নাযায়, বহুত কেয়াৰফুলি কৰিব। আৰু ইয়াতে আপোনালোকে লয়াৰ প্ৰাইমেৰীটো চিলেক্ট হৈ আছিলে, লয়াৰ প্ৰাইমেৰী ইয়াতেও চিলেক্ট হৈ থাকিব, যিটো লয়াৰ প্ৰাইমেৰীৰ কাৰণে এপ্লাই কৰিম। চ' ইয়াতে আপোনালোকে ডিষ্ট্ৰিক্টসমূহ চইচ কৰিব। আগৰ পৰাই ভালদৰে আপোনালোকে নিজৰ বুদ্ধিমতে ডিষ্ট্ৰিক্টসমূহ চিলেক্ট কৰি ইয়াতে খালি আপোনালোকে এণ্ট্ৰি কৰি দিব কোনকেইখন জিলাত আপুনি আবেদন কৰিব, আৰু সেইকেইটা জিলা আপুনি অলৰেডি ফিক্স কৰি যেতিয়া লৈছে লিখি ল'ব ভালদৰে, আৰু সেইটো কিন্তু ইয়াতে আপোনালোকে ফিল কৰি দিব লাগিব। প্ৰিফাৰেঞ্চৰ কোনো কথা নাই, আপুনি যিটো ভাল লাগে, আপুনি যিটো লোকেশ্যনত আপুনি এপ্লাই কৰিব বিচাৰে, যিটো ডিষ্ট্ৰিক্টত, আপুনি সেইটো কিন্তু প্ৰথম প্ৰিফাৰেঞ্চত ৰাখিব, আৰু ছেকেণ্ড বা থাৰ্ডত নেক্সটটো ৰাখিব। তাৰপিছত আপোনালোকৰ ইয়াতে দিয়া আছে এপ্লাই ফৰ দ্য পষ্ট অফ লয়াৰ প্ৰাইমেৰীটো ফ্ৰী ফিল থাকিব। তাৰপিছত আপোনালোকৰ ইয়াতে ইমেইল দিয়া আছে, ইমেইলটো অলৰেডি ফ্ৰী ফিল থাকিব। ফাদাৰ্ছ নেম তাৰপিছত দিব, তাৰপিছত আপোনালোকে মাদাৰ্ছ নেমটো দিব, তাৰপিছত আপোনালোকৰ গাৰ্জেন নেম দিব, তাৰপিছত আপোনালোকৰ কাষ্ট বা কেটেগৰীটো দিব, তাৰপিছত আপোনালোকৰ মেৰিটেল ষ্টাটাছটো দিব, যদি মেৰিড হয় মেৰিড দিব, মেৰিড হ'লে স্পাউচ নেমটো দি দিব। তাৰপিছত আপোনালোকৰ ডেট অফ বাৰ্থটো দিব, শুদ্ধকৈ দিব। তাৰপিছত জেণ্ডাৰ দিব, মেল হ'লে মেল দিব, ফিমেল হ'লে ফিমেল দিব। তাৰপিছত গাৰ্জেন ফোন নম্বৰ থাকিলে দিব, নাথাকিলে নিদিলেও হয়। তাৰপিছত আপোনালোকৰ নিজৰ এড্ৰেছটো দিব শুদ্ধকৈ, আপোনালোকৰ লোকেলিটি দিব, ভিলেজ দিব, পোষ্ট অফিচ দিব, পুলিচ ষ্টেচন দিব, ষ্টেট দিব, পিনক'ড দিব, আৰু যদি আপোনাৰ কি কয় প্ৰেজেণ্ট এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ ছেম হয় তেনেহ'লে এইটো ক্লিক কৰিব। তাৰপিছত আপোনালোকে এইটো ইউজ দিব, আৰ ইউ ইণ্ডিয়ান চিটিজেন, য়েছ বাই বাৰ্থ হিচাপত আমি ইণ্ডিয়ান চিটিজেন হয়, আৰু পাৰ্মানেণ্ট ৰেচিডেঞ্চিয়েল আছামত আমি বসবাস কৰোঁ, য়েছ দি দিব। তাৰপিছত আপোনালোকে এইটো ন' দিব, স্পট থাকিলে য়েছ দিব পাৰে। তাৰপিছত কালচাৰ থাকিলে আপুনি কালচাৰত য়েছ দিব, নহ'লে ন' দিব। তাৰপিছত NCC থাকিলে কাৰোবাৰ থাকে NCC য়েছ দিব, য়েছ দি বি বা চি থাকিলে চি দিব পাৰিব। তাৰপিছত ফিজিকেলি হেণ্ডিকেপ থাকিলে য়েছ বা ন' দিব। তাৰপিছত HLCৰ পাছিং ইয়াৰটো দিব আপুনি, বহুতেই গুৰুত্বপূৰ্ণ। তাৰপিছত ছায়েন্স বেকগ্ৰাউণ্ড হ'লে য়েছ দিব, নহ'লে ন' দিব। তাৰপিছত 12 কোৱালিফিকেশ্যন ডিটেইলছ আপোনালোকৰ দিব লাগিব। তাৰপিছত চেণ্ট্ৰেল টেট
12 কোৱালিফিকেশ্যন ডিটেইলছত আপোনালোকৰ ৰোল নম্বৰ বিচাৰিছে, ইয়াৰ পাছিং বিচাৰিছে, টোটেল মাৰ্কছ দিব লাগিব, আপোনালোকৰ মাৰ্কছ অবটেইন, পাৰ্চেণ্টেজ দিব লাগিব, তাৰপিছত বৰ্ড ষ্টেট আপোনালোকৰ দিব, শুদ্ধকৈ দিব, তাৰপিছত চেণ্ট্ৰেল টেটৰ কোৱালিফিকেশ্যন ডিটেইলছ দিব লাগিব, চেণ্ট্ৰেল টেটত কিমান ৰোল নম্বৰ দিব আপোনালোকে, ইয়াৰ পাছিং কেতিয়া কৰিছিলে, টোটেল মাৰ্কছ কিমান পাইছিলে, পাৰ্চেণ্টেজ সকলোকেইটা দিব। তাৰপিছত আপোনালোকৰ এইটো প্ৰি ফিল থাকিব, চেণ্ট্ৰেল টেটৰ চাৰ্টিফিকেট নম্বৰত আপোনালোকৰ চাৰ্টিফিকেট নম্বৰ নাথাকিলে ৰোল নম্বৰটো দিব। তাৰপিছত লেংগুৱেজ ওৱানত আপোনালোকৰ চেণ্ট্ৰেল টেটত কি আছিলে, লেংগুৱেজটোত কি আছিলে সেইটো দিব। তাৰপিছত কোনটো মিডিয়াম স্কুলত আপোনালোকে এপ্লাই কৰিব বিচাৰে, বেংগলী না এছামিজ না বড়ো না কোনটো মিডিয়াম স্কুলত আপোনালোকে এপ্লাই কৰিব সেইটো আপোনালোকে দিব। তাৰপিছত আপোনালোকৰ প্ৰাইমাৰী কোৱালিফিকেশ্যন আপোনালোকে দিব, BEd না DLEd, আপুনি যদি BEd হয় তেনেহ'লে BEdটো দিব, DLEd হ'লে DLEdটো দিব। সেইটো দি আপোনালোকৰ DLEdৰ ৰোল নম্বৰ দিব, ইয়াৰ পাছিং দিব, টোটেল মাৰ্কছ দিব, মাৰ্কছ অবটেইন দিব, পাৰ্চেণ্টেজ দিব, কিমান পাৰ্চেণ্ট পাইছিলে আৰু ক'ৰ পৰা ইনষ্টিটিউশ্যনৰ পৰা কোনখন কলেজৰ পৰা পাছ কৰিছে, ষ্টেটৰ পৰা, অসমৰ পৰা না ৱেষ্ট বেংগলৰ পৰা আপুনি সেইটো দিব পাৰিব। তাৰপিছত এক্স ছাৰ্ভিচমেন হ'লে য়েছ দিব, নহ'লে ন' দিব। তাৰপিছত ৱৰ্কিং এজ এ টিচাৰ থাকিলে য়েছ দিব, নহ'লে ন' দিব। তাৰপিছত আহি আপোনালোকে দুটা ইয়াতে ক্লিক মাৰিব, ক্লিক মাৰাৰ পিছত আপোনালোকৰ ছাবমিট বুটনত ক্লিক কৰিব। ছাবমিট বুটনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ নেক্সট এটা পেজ খোল খাব আৰু তাতে আপোনালোকৰ ডকুমেণ্টছসমূহ আপলোড কৰিব লাগিব। মই ছেকেণ্ড যিখন ভিডিঅ' বনাম ইয়াৰ লগত আৰু সেইখনতে মই আপোনালোকক দেখুৱাম আপোনালোকে কেনেকৈ ডকুমেণ্টছসমূহ আপলোড কৰিব।